ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে আমাৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ক্লাছত আমি আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ পাঠ 14 অৰ্থাৎ আজৰি সময়ৰ ব্যৱহাৰ। এই পাঠটিৰ অনুশীলনীত থকা প্ৰশ্নসমূহ এয়া চোৱা। অনুশীলনী উত্তৰ লিখা। ক নম্বৰ, তুমি জনা অসমৰ এগৰাকী খেলুৱৈৰ নাম আৰু তেওঁ খেলা খেলবিধৰ নাম। খ নম্বৰ, তুমি জনা এখন শিশু আলোচনীৰ নাম। গ নম্বৰ, তুমি পঢ়া এখন সাধুপুথিৰ নাম। এইকেইটা মই তোমালোকক লিখি দিছোঁ, চাবা। তোমালোকে মই যিকেইটা লিখিছোঁ সেইকেইটা নিলিখিলেও হ'ব, তোমালোকে বেলেগো লিখিব পাৰা। চোৱা, তুমি জনা অসমৰ এগৰাকী খেলুৱৈৰ নাম আৰু তেওঁ খেলা খেলবিধৰ নাম। মই লিখিছোঁ উত্তৰটো ৰিয়ান পৰাগ। খেলুৱৈগৰাকীৰ নাম ৰিয়ান পৰাগ আৰু খেলবিধ হৈছে ক্ৰিকেট। বা তোমালোকে বেলেগো লিখিব পাৰা। খ নম্বৰ, তুমি জনা এখন শিশু আলোচনীৰ নাম। উত্তৰটো হ'ব জোনবাই। গ নম্বৰ, তুমি পঢ়া এখন সাধুপুথিৰ নাম। উত্তৰটো ইছপৰ সাধু বা বুঢ়ী আইৰ সাধু, যিকোনো এখন লিখিলে হ'ল। বা তোমালোকে আন যদি কিবা সাধুপুথি পঢ়িছা তাৰে নাম লিখিলে হ'ল। এতিয়া 2 নম্বৰ প্ৰশ্নটো চাবা। ইয়াত আছে শুদ্ধ উত্তৰটোত টিক চিন দিয়া। ক নম্বৰ, আজৰি সময়ত কৰা কামে মনত আনন্দ দিয়ে নিদিয়ে। আজৰি সময়ত কৰা কামে মনত আনন্দ দিয়ে, গতিকে এইটো শুদ্ধ হ'ব, দিয়েটো শুদ্ধ। খ নম্বৰ, আজৰি সময়ত কৰা ভ্ৰমণৰ যোগেদি বহুতো কথা শিকিব পাৰি নোৱাৰি। শিকিব পাৰি। আজৰি সময়ত কৰা ভ্ৰমণৰ যোগেদি বহুতো কথা শিকিব পাৰি, পাৰিটো শুদ্ধ হ'ব। ক নম্বৰ, পুথিভঁৰালৰ পৰা কিতাপ আনি ঘৰত পঢ়িব নোৱাৰি, পাৰি। পুথিভঁৰালৰ পৰা কিতাপ আনি ঘৰত পঢ়িব পাৰি, পাৰিটো শুদ্ধ হ'ব। 3 নম্বৰটো মই কৈ দিছোঁ, খালী ঠাই পূৰ কৰা। ক নম্বৰ, সময়বোৰ অবাবত ডেছ কৰিব নালাগে, নষ্ট কৰিব নালাগে। খ নম্বৰ, বাতৰি কাকত পঢ়ি দেশ বিদেশৰ বহুতো খবৰ জানিব পাৰি। এইটো। এতিয়া 4 নম্বৰ প্ৰশ্নটো চাবা। দলত আলোচনা কৰি তলত দিয়া বিষয়কেইটাৰে দুটাকৈ বাক্য লিখা। খেল ধেমালি আছে, বাতৰি কাকত আছে আৰু ৰেডিঅ'। এই বিষয়কেইটাৰে আমি কি কৰিব লাগিব? প্ৰত্যেকটোৰে দুটাকৈ বাক্য লিখিব লাগিব। প্ৰত্যেকটোৰ পৰা আমি দুটাকৈ বাক্য লিখিব লাগিব। ব'লাচোন। প্ৰথমটো আছিলে খেল ধেমালি। আমি সকলোৱে খেল ধেমালি ভাল পাওঁ। সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ খেল ধেমালিৰ প্ৰয়োজন। তাৰপাছত আছিলে খ নম্বৰ বাতৰি কাকত। আমাৰ গাঁৱৰ বেছিভাগ মানুহে অসমীয়া বাতৰি কাকত পঢ়ে। বাতৰি কাকত পঢ়ি দেশ বিদেশৰ বহুতো খবৰ পাব পাৰি। তাৰপাছত গ নম্বৰটো আছিলে ৰেডিঅ'। ৰেডিঅ' এবিধ যোগাযোগৰ মাধ্যম। ৰেডিঅ'ৰ জৰিয়তে বিভিন্ন অনুষ্ঠান ঘৰত বহিয়েই শুনিব পাৰি। এতিয়া 5 নম্বৰটো চাবা। 5 নম্বৰ, শব্দ শৃংখলটোত থকা 10বিধ খেলৰ নাম বাছি উলিয়াই খেৰ চেনেৰে খেৰ দিয়া, মানে এইটো চেনেৰে খেৰ দিয়া আৰু নামবোৰ বহীত লিখা। চাবা, মই এইখিনি কৰি দিছোঁ। এটা কিতাপত কৰি দিয়া আছে কাবাডী, কাবাডী, এইটো এনেকৈ খেৰ দিছে, হয়নে? এই লুডু, হকী, ভলীবল, লুকা ভাকু, দবা খেল, এয়া পাৰ পানী, ফুটবল, নাও খেল। ইয়াত আছে ভেকুলী জাপ। ইয়াত উত্তৰ 5 নম্বৰ উত্তৰটো চাবা। ইয়াত আমি 10টা খেলৰ নাম লিখিছোঁ, আমি খেৰ দি পাইছোঁ। কাবাডী, লুডু, হকী, ভলীবল, পাৰপানী, লুকা ভাকু, ফুটবল, নাও খেল, ভেকুলী জাপ আৰু দবা খেল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়াৰ ভিডিঅ'টো ইমানে আছিলে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। এতিয়াৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।